গুড মৰ্নিং গাইজ। মই নহয় এতিয়া আহিছিলোঁ এয়া জগিং কৰিবলৈ। তাৰপিছত দেখিছোঁ এইডোখৰ আমাৰ ভিউটো মজা আছে ন। তো এইডোখৰতে জংলী চৰাই জংলী চৰাই আৰু জংলী হাঁহ কি কয় সিহঁতে কি কৰিছে খাই আছে কিবা পোক চোক মাছ চাছ খাই আছে পূৰা একদম চিক 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 চিঞৰি পেলাই। তাৰপিছত মই কি ভাবিছোঁ জানো, সিহঁতৰ লাইফৰ কথাটো ভাবিছা। বহুত ডাঙৰ ডাঙৰ মানুহে কয় ন, সিহঁতি এতিয়া ৰাতিপুৱা 5টা বজাতে উঠে বোলা। 5টা মানে পোহৰ হোৱাৰ লগে লগে উঠি যায়, ঠিক আছে, পূৰা চিঞৰে। তাৰপিছত সিহঁতি চবে গুচি যায় নিজৰ নিজৰ মানে উৰি পেলাই গুচি যায় আৰু খাদ্য বিচাৰি পেলাই, ভোক লাগিছে ন। তো সেইকাৰণে আৰু সিহঁতি গোটেই দিন খাই ঘূৰে আৰু কি ইনজয় কৰে বাৰু সেইবোৰতো ইমান গম নাপাওঁ, বাট ইনজয় কৰে সিহঁতিও গোটেই দিন খাই উৰি পেলাই ক'ত ক'ত ঘূৰি থাকে, ইনজয় কৰি থাকে, ঠিক আছে। সিহঁতৰ লাইফ আৰু আমাৰ লাইফ চা, আমি মানুহ হয় বুলি আমাৰ কি হয় গোটেই মানে মই ক'বই নাই পাৰা। এই কেমেৰা আগত নহয় ক'বলৈ বহুত নাৰ্ভাছ হৈ যায় মানুহে, গম পাইছ, যোনে ফাৰ্ষ্ট ধৰে নহয় ষ্টেট। তো আমি কি কৰোঁ, ৰাতি 12টাত শুম, 2টা বজাত শুম, 3টা বজাত শুম, টাইম টেবুল নাই, যেতিয়াই টোপনি লাগিব তেতিয়া শুই যাওঁ। আৰু কিন্তু সিহঁতৰ কি আছে, ৰুল আছে, টাইম টেবুল পূৰা। আমি সদায় গধূলি আহিম, তাৰপিছত ঘৰত থাকে সিহঁতি, সেনেকৈ আকৌ ৰাতিপুৱা হৈ ওলাই যায়, ঠিক আছে। সিহঁতৰ লাইটৰ ব্যৱস্থা থাকিলেও সিহঁতি কৰি পেলাই থাকিলেহেঁতেন নেকি নাজানো দেই, বাট সিহঁতি এইটো নকৰেই। আমাৰ মানুহৰ একো টাইম টেবুল নাই, সেইকাৰণে হেল্থ ইমান বেয়া হৈ যায় আৰু টেনশ্যন। পিছে ক'ব গ'লে আমিও কৰিব লাগে, মেইন কথাটো হ'ল আমিও সেনেকৈ ৰুল ফ'ল' কৰিব লাগে। সোনকালে শুই যোৱা, সোনকালে উঠা, একদম গাঁৱত কিন্তু এইবোৰ নিয়ম আছে। আৰু সেই মানুহবোৰৰ হেল্থবোৰ কিমান ভাল, আৰু সিহঁতৰ ওপৰত লাখ লাখ কোটি কোটি টকা ৱেষ্ট নকৰে, বাট হেল্থৰ বহুত কেয়াৰ কৰিব লাগে ন। কিন্তু এই টেনশ্যনৰ মানুহক হেল্থ বেয়া কৰি দিয়ে, ইনজয়ে মানুহক অভাৰ ইনজয়ে বেয়া কৰি দিয়ে, কিমান কি আৰু। বহুত ডাঙৰ ডাঙৰ মানুহে কয় ন, এইকাৰণে আমিও শিকিছোঁ। তাৰপিছত মই যিখিনি জানো অকণমান মই কেমেৰাটো অন কৰি পেলাই কৈ আছোঁ, আৰু মোৰ ব্লগিঙত মই যিখিনি জানো আৰু মই ভাবোঁ এনেকুৱা কথা ন, মইতো যিমান পাৰোঁ সেনেকাই কৰোঁ। আৰু তথাপিও আৰু কি ক'ম, ফিউচাৰত নাজানো কি হয়, অলপমান ফ'ল' কৰোঁ, কেতিয়াবা মাথা বেয়া হৈ যায়।